আজিৰ দিনটোত এইকেইটা কথাই মান মতাটো বেছি প্ৰয়োজন বুলি ভাবিলোঁ। মানে মোৰ নিজৰ লাইফতো বহুতখিনি এগৰাকী মহিলাই আচলতে কি বিচাৰে আৰু শাহু শহুৰ কথাটো নকয়, মানুহজন ভালে আপোন ভালে জগত ভাল বুলি কয় নহয়। ৰেচপেক্টটো 1 2 3 গো। হ্যাপি ইণ্ডিপেণ্ডেন্স ডে অল অফ ইউ। নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আচলতে আজি দিবলগীয়া আছিলে ভিডিঅ'টো, কালিৰ ভিডিঅ'টো যিটো ৰাখীৰ থালিৰ ভিডিঅ' বনাইছিলোঁ, মানে ক্লেৰে হওক ৰেজিনেৰে হওক কেনেকৈ বনাওঁ সেইখিনি ডিটেইলছ ভিডিঅ' আছিলে, কিন্তু ভাবিলোঁ আজি ইণ্ডিপেণ্ডেন্স ডে যিহেতু ৰাখীৰ ভিডিঅ'টো কাইলৈ পাব। সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ধুনীয়া পুৱাৰ সৈতে। মই স্কুলৰ পৰা আহিলোগে পতাকা উত্তোলন কৰি। বেলেগ ইণ্ডিপেণ্ডেন্স ডেতকৈ আজি অলপমান বেলেগ হ'ব, কিয়নো আজি আমাৰ বৈষ্ণৱহঁতৰ কোনো পাৰফৰ্মেঞ্চ নাই দিয়া স্কুলত দেই। আগৰ স্কুলখনৰ এলিট একাডেমীত কি হৈছে, টিচাৰবিলাকে ধুনীয়া ধুনীয়া পাৰফৰ্মেঞ্চ শিকায়, সিহঁতে নিজে কৰিবলৈ দিয়ে, চ' ভাল লাগে না, মাহলটো বেলেগ হৈ যায়। এতিয়া মানে ঘৰতে তাক কিবা এটা মানে স্বাধীনতা দিৱসৰ লেকচাৰ দিলেই মমায়েকে এপৰ কি হয় কি কথা গোটেইখিনি এতিয়া তাক সুধিমগৈ আৰু কিবা এটা বনাম। আজি স্পেচিয়েলি ক'বলৈ গ'লে ক্লেৰে আজি নেশ্যনেল ফ্লেগখন বনাম বুলি ভাবিছোঁ। কৈছোঁ বন্ধ কৰিবা নেকি? অ'কে, হেল্ল' কৈ দিয়া। আজি কি হয়? ইণ্ডিপেণ্ডেন্স ডে। হ্যাপি ইণ্ডিপেণ্ডেন্স ডে ফ্ৰেণ্ডছ। আৰু কি কাৰণে ইণ্ডিপেণ্ডেন্স ডে পতা হয় আজি ভালকে ক'ব দেই। মোমায়েকে ৰাতিপুৱাতে ভাষণ দিছে। কিয়কি তেতিয়া আমাৰ ভাৰতখন ইংৰাজবিলাকে কব্জা কৰি বিলাকে ওচৰলৈ আহা। কি কোৱা হৈছে? ইংৰাজ বিলাক যমৰাজ নিচিনাই হৈছিলে বোলা, গম পোৱা যায়? যমৰাজ নহয় বুলি, যমৰাজ বুলি নকয়, ইংৰাজ বুলি কয়। কি 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 কাৰণে ইংৰাজ বিলাকে আমাৰ ইণ্ডিয়াখনত কব্জা কৰি লৈছিলে। তাৰপা 15 আগষ্টত ইণ্ডিয়াখন আজাদ হৈ গৈছিল। ইণ্ডিয়াখনৰ পৰা ইংৰাজ বিলাক গুচি গৈছিলে। কিমান চন আছিলে? কিমান চন আছিলে? 1947। ই জানে কি অলপ আগলৈকে কৈ আছিলে। এতিয়া আমি বনাম এই আনি থৈছোঁ বস্তু, ক্লেৰে আমি বনাম আজি জাতীয় পতাকা। এইটো এটা মল্ডেড ক্লে হয়। মল্ডেড ক্লে মানে নৰ্মেল আমাৰ খেলুনা ক্লে নিচিনা নহয়, দুটা মিলাই মল্ডেড ক্লে হয়। এইটো ক্লে মানে একেবাৰে পাৰ্মানেণ্ট আৰু একদম মানে বহুত টান হৈ যায়, তাৰপিছত বাহিৰত ৰখাৰ লগে লগে মেক্সিমামে গম পায় যদিও মই কথা তথাপিও বহুতে গম নাপাব পাৰে মল্ডেড ক্লেৰ কথা। আৰু আচলতে মল্ডেড ক্লে বহুত এতিয়া উপযোগিতা আছে। 25 টকা লয় গোটেই পেকেটটোত, যিকোনো আৰ্টৰ দোকানতে পাই যায় মল্ডেড ক্লে। আজি মল্ডেড ক্লেৰে আমি জাতীয় পতাকা বনাম। ইয়াতো ছেইম থাকে, মানে কোৱান্টিটিটো কেনেকুৱা, ইয়াত দুটা থাকে, এটা এনেকৈ আমাৰ যেনেকৈ ৰেজিনাৰ হাৰ্ডনাৰ থাকে, ইয়াতো ৰেজিনাৰ হাৰ্ডনাৰ থাকে। ইয়াৰ কোৱান্টিটি ইয়াৰ মানে মেজাৰমেণ্টটো হৈছে 1:1। বেটা নকৰে এনেকুৱা, দুইটা সমান কোৱান্টিটিত ল'ব লাগিব। আমি গোটেই পেকেটটোৱে ইউজ কৰিম। মই অকণ পাউডাৰ লগাই ল'লোঁ, পিছল আছে। চ' তেনেহ'লে ইয়াৰ কোৱান্টিটিটো হৈছে 1:1। কোৱান্টিটিটো আমি কমকৈ ল'ম, নহ'লে অলপ পাছতে ই টান হৈ যাব যে। এনেকৈ দুটা থাকে, এটা ৰেজিন আৰু এটা হাৰ্ডনাৰ। ইয়াৰে আমি ভাগ কৰি ল'ম, এনেকৈ কৰিম। তাৰপিছতে দুটা মিক্স কৰিব লাগে নি? এটা ৰেজিন নেকি? মিক্সিং কৰিব লাগিব। এইটো কৰা। এতিয়া আমি কমকৈ কৰি লওঁ, তাৰপিছত আকৌ ল'ম আমি, নহ'লে টান হৈ যাব যে। আৰু দুইটা বেলেগ বেলেগ কালাৰ থাকেতো, এক কালাৰ নোহোৱালৈকে আমি মানে পিটিকি মিক্স কৰিব লাগিব। ইয়াত কোনো ৱেট হিচাপত ল'ব নালাগে, জোখমতে মানে দুভাগ সমান কোৱান্টিটিত লৈ ল'লে হৈ যাব। পাউডাৰ ব্যৱহাৰ কৰাটো প্ৰয়োজন হয়, কিয়নো মানে এইটোৱে পাউডাৰটোৱে মানে চিপকাৰ পৰা ৰক্ষা কৰে, মানে নহ'লে টাইলছত চিপকি যাব পাৰে, প্লাষ্টিকত চিপকি যাব পাৰে, হাতখনতো আমাৰ প্ৰব্লেম দিব পাৰে। গতিকে সেইটো কাৰণে আৰু আমাৰ আজি ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেট মানে এনেকেই হ'ব। এক চাওঁ কৰিলা নাই? এক কালাৰ একোৱে কৰা নাই। মোৰ এইটো এক কালাৰ হৈ গ'ল, দেখিছা নাই? চেপা শক্তি নাই। তাৰপিছত এনেকৈ গোল কৰি তাৰপিছত বেলনা মাৰি এনেকুৱা এচটা এনেকৈ বনাই লৈছোঁ। তাৰপাছত আমি চাৰিচুকীয়াকৈ মানে জাতীয় পতাকাখনৰ এটা ভাগ বনাবলৈ ট্ৰাই কৰিছোঁ, এনেকৈ কাটি পিনে। এনেকৈ কৰা, এনেকৈ। তুমি সেইটো কৰিছাই, আৰু বেছি চেপিব নালাগে, সেইটো আকৌ চেপিছে সি, দেখিছা?
তাতকৈ সৰু কৰা, এইটো নিচিনা কৰা, শকত কৰা আৰু অকণ কাটি দিওঁ দিয়া কাটি দিওঁ দিয়া কাটিলে নহ'ব নহয়। কেনেকৈ কৰিম এনেকৈ কৰিবলৈ কৈছোঁ নাই, এনেকৈ কৰি সেইটো এই হৈ গ'ল এইটো, তাৰপিছত মাৰি দিলে হ'ল দেখোন। দিয়া ক্ৰিয়েটিভ নহয় দেই, বাপেকৰ নিচিনা একেই আৰু মানে চাগে তোমাৰ টোপতে উঠিছে মানে, মোৰ নিচিনা নহয়, একো এটা কৰিব নোৱাৰে মানে সি। দিয়া সঁচা কথা গম পাইছা নাই তুমি? এইটো কি হ'ল আকৌ, সেইটো আঁতাই লওক। বাকী যি কি নহওক, এনেকৈ 3-4টা আমি বনাই ক্লেৰে, তাৰপাছত ইটোৰ ওপৰত সিটো, সিটোৰ ওপৰত সিটো এনেকৈ লগাই পিনে এক্ৰেলিক দি দিব লাগিব। একেবাৰে চিম্পুলকৈ বৈষ্ণৱে শিকিব পৰাকৈ, বৈষ্ণৱে বনাব পৰাকৈ বনাইছিলোঁ। তাৰপিছত আমি কালাৰ দি দিলোঁ, গেৰুৱা কালাৰ, সেউজীয়া কালাৰ, তাৰপাছতে বগা ৰঙৰ মাজৰ ডোখৰ দিলোঁ। কিন্তু বগা ৰংটো দিওঁতেও আকৌ প্ৰথমতে ডাইৰেক্ট অশোক চক্ৰটোৱে আঁকি পালোঁ নহয়। তাৰপিছত আকৌ ওপৰত বগা কালাৰৰ এক্ৰেলিক দি তাৰ ওপৰত আকৌ অশোক চক্ৰটো বনাইছোঁ। মানে অকণমান কমপ্লিকেশ্যন আহিছে যিমান যি হ'লেও আৰু ছাইডত ধৰি ৰাখিবৰ কাৰণে এডাল প্লাষ্টিকৰ পাইপ দি পিনে এনেকৈ মেৰিয়াই দিছোঁ আৰু চিম্পুল। তাৰপিছত ব্ৰাউন কালাৰৰ লাঠিডাল বনাই দিছোঁ। সুফলা মলয় শীতলম শ্যামলম মাতরম বন্দে মাতরম। মাতটো একেবাৰে বেয়া, তথাপিও গাইছোঁ আৰু স্বাধীনতা দিৱস বুলিয়ে। আৰু তাৰপিছত বহাই ৰাখিবৰ কাৰণে ক্লেৰে আকৌ সেই বহুৱাৰ তলডোখৰ এনেকৈ বনাই লৈ জাতীয় পতাকাখন ওলমাই পৰাকৈ মানে এনেকৈ সোমোৱাই দিছোঁ। তাৰ পাছত আমি পথালিকৈ ক্লেখিনি শুকাবলৈ দিছোঁ। শুকুৱাই মেলি তাতে শুকুৱাব নোৱাৰি পতাকাখন, কিয়নো বহুত টান হৈ যায়, সেইকাৰণে কোমল হৈ থাকোঁতে সোমোৱাই দিছোঁ। ফাইনেলি আমাৰ জাতীয় পতাকা ৰেডি হৈ গ'ল। অকণমানি টিকুটমানি, যিখন টেবুলতো ৰাখিব পৰা যায়। জাতীয় পতাকা বনালোঁ, তাৰপাছতে সেই আৰু তাৰপাছত পাৰ্চেল এটা ডেলিভাৰী কৰিবলৈ গ'লোঁ। তেনেকৈ গোটেই দিনটো পাৰ হৈ গ'ল। এইফালে আমাৰ বৈষ্ণৱক পঢ়াই আছে দেউতাকে, প্ৰথমবাৰ পঢ়াইছে হয় নাই, এইফালে চাই দিয়া। প্ৰথমবাৰ পঢ়াইছে, নাভাবিব যে দেখুৱাৰ লগে লগে যে একদম সদায় সদায় পঢ়াই বুলি ল'ৰা। দেউতাকৰ লগত পঢ়িলেই তাৰ এনেকুৱা একদম মুখ চুখ ফুলি যায়, দেখিছে নাই? আজিৰ দিনটোত কি ক্লিয়াৰ কৰিলে আমাৰ বস্তু ক'ব দেই। ডগৰ বেবীটো কি কয়? পাপিটো বনানটো কৰাচোন, উঠা। উঠা। জি নি? অঁ পাপি। গতৰ বেবীটো কি কয়? গতৰ বেবীটো কিট কিটটো বনানটো কেনেকৈ? কে এ নট এ, কে আই ডাবল টি নহয়, ই কিটেন হে সেইটো। কিড, একদম চিম্পল কিড। বুজি পালোঁ কে আই ডি। ভেৰি গুড। আৰু কেটৰ বেবীটো কি কয়? কেটৰ বেবীটো কে আই ডাবল টি এন No. ই এন। Very good. That's my good boy. স্বাধীনতা দিৱস বুলি বেলেগনো কি ক'ম এতিয়া। সকলোকে শুভকামনা, স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা শুভকামনা জনাইছোঁ। আৰু লগতে এটা কথা ক'ম, যদিও বা আমাৰ দেশখন ইংৰাজৰ হাতৰ পৰা বৰ্তমান স্বাধীন হৈছে, কিন্তু বহুতো স্পেচিয়েলি এটা কথাই বহুত বেছি মনত আঘাত দিয়ে। বহুতো মহিলা বৰ্তমান সময়ত যিটো দেখিছোঁ সেইটোৱে কৈছোঁ, পুৰুষসকলৰ ক্ষেত্ৰতো কিছু হ'ব পাৰে কেতিয়াবা, কিন্তু বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত দেখা পোৱা যায়। মানে অপেনলি একো কথা ক'ব নোৱাৰে, মান মাতিব নোৱাৰে। এবাৰ বিয়া হৈ যোৱাৰ পিছত স্পেচিয়েলি কিছুমান মানে বহুত টকা থকা মানুহৰ ঘৰলৈ গৈ তাৰ পাছত এটা বন্দীৰ জীৱন পালন কৰিব লগা হয়। এগৰাকী মহিলাই আচলতে কি বিচাৰে, এগৰাকী মাকে, এগৰাকী মহিলাই, এগৰাকী পত্নীয়ে আচলতে কি বিচাৰে, প্ৰকৃততে সেই কথাটোৰ কোনো মানে জানিবলৈ নিবিচাৰে। মানে কি বিচাৰে একচুৱেলি, তেওঁলোকে বিচাৰে অকণমান প্ৰকৃত মৰম, প্ৰকৃত ভালপোৱা, গম পাইছেনে? আৰু কিছু তেওঁ যিখিনি ডেডিকেশ্যন দিয়ে পৰিয়ালটোৰ কাৰণে, এজ এ হাউচ ৱাইফ তেওঁ ঘৰখন ধৰি ৰখাৰ ক্ষেত্ৰত যিখিনি কৰে, সেইখিনিত তেওঁ যিখিনি ডিজাৰ্ভ কৰে ৰেচপেক্ট, সেই ৰেচপেক্টটো বিচাৰে বিশেষকৈ মানুহজনৰ পৰা। আৰু শাহু শহুৰ কথাটো নকয়, মানুহজন ভালে আপোন ভালে জগত ভাল বুলি কয় নহয়, সকলোৰে পৰা তেখেতে সেইটো বিচাৰে, মানে ৰেচপেক্টটো। তেখেতে যে এটা ডাঙৰ দায়িত্বত আছে, সেইটো কাৰণে তেওঁক ৰেচপেক্টটো কৰাটো সকলোৱে প্ৰয়োজন আচলতে প্ৰতিগৰাকী হাউচ ৱাইফে। কিন্তু মেক্সিমাম মানুহে
এইটো হয় বাৰু, অপ্ৰিয় হ'লেও সঁচা কথা। বহুতে ভুগি থাকে, অপেনলি নকয়, আৰু বিশেষকৈ কিছুমানেতো এনেকুৱা ঘৰুৱা হিংসা যিবিলাক ডমেষ্টিক ভাইলেঞ্চৰ চিকাৰো বহুত মহিলা বৰ্তমান সময়তো হৈ আছে। সেইটো বহুত বেছি দুখ লগা কথা। যি মাত মাতিব নোৱাৰে, হয়তোবা কাৰোবাৰ বিশেষ বেলেগ কিবা মজবুৰি থাকিব পাৰে, নহয়তোবা তেখেতৰ মাক হৈছে, আৰু মাক হিচাপে তেখেতৰ ফিউচাৰ চিকিউৰ কৰাৰ ক্ষেত্ৰত পিতাকৰ মানে দেউতাকৰ লগটো প্ৰয়োজন, সেইটো কাৰণে তেওঁ মনে মনে থাকিব লগা হয়। কিন্তু এটা কথাই ক'ম, নিজে এইটো ক্ষেত্ৰত বেলেগে একো কাম কৰিব নোৱাৰে, একো কৰিব নোৱাৰে, নিজেই নিজক প্ৰটেক্ট কৰিব লাগিব। ভগৱানে দিয়া বডিটো আছে, ভগৱানে দিয়া আপোনাক ভগৱানে জন্ম দিছে, গতিকে ইমান ভাবি চিন্তি লাভ নাই। কাৰোৰ আণ্ডাৰত থাকি, পত্নী হ'ল বুলিয়ে কাৰো আণ্ডাৰত থাকিব নালাগে কোনো। সঁচা কথা কৈছোঁ, ধৰ্ষণৰ কথাটো নকওঁৱে বাৰু, বৰ্তমান সময়ত নাৰীক লৈ যিখিনি হৈ থাকে সেইটোতো হয়েই, কিন্তু তাৰ উপৰি এইটো এটা বহুত ভাবিবলগীয়া কাৰণ। বৰ্তমান সময়তো মানে বিশেষকৈ ইণ্ডিয়াত বহুতো মহিলা বৰ্তমান স্বাধীনতাৰ পাছতো যেন স্বাধীন নহয়। মানে মোৰ নিজৰ লাইফতো বহুতখিনি, নিজৰ লাইফক লৈ নহ'লেও নিজৰ লাইফতো কিছুমান এনেকুৱা ঘটি আহিছে যিবিলাক ঘটনাক লৈ আচলতে বেয়া লাগে। মানে মই মাত মাতিবলৈ বিচাৰোঁ বেলেগৰ হকে, কিন্তু তেওঁলোকে মানে নিজৰ ফিউচাৰক লৈ, ল'ৰা ছোৱালী জীৱনক লৈ চিকিউৰ কৰিবৰ কাৰণে মানে বাপেকৰ মাৰ পিট খাই হ'লেও মানে পৰিয়ালটোৰ লগত থাকিব, এনেকুৱা পৰিৱেশ বৰ্তমান সময়তো আছে। নিজে দেখি আহিছোঁ, শুনাটো বাদ দিয়ক, দেখিও আহিছোঁ। গতিকে তেনেকুৱা হ'লেতো নহ'ব। মোৰ নিচিনা 10গৰাকী ওলাই আহিবৰ কাৰণে আপুনি নিজে মাত মাতিব লাগিব, হয়নে নহয়? নিজেই তাৰ বিৰুদ্ধে যুঁজিব লাগিব। আপুনিও মানুহ হয়, আপোনাৰো অধিকাৰ আছে শান্তিত উশাহ লোৱাৰ। আজিৰ দিনটোত এইকেইটা কথাই মাত মতাটো মই কোৱাটো বেছি প্ৰয়োজন বুলি ভাবিলোঁ। সকলো ভালে থাকক, কুশলে থাকক, নিজৰ অধিকাৰৰ সৈতে সদায় মাত মাতি থাকক। তো আজিলৈ আহিছোঁ, নতুন এটা ভিডিঅ' আহি থাকিম। আৰু যিসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি 1 লাখ কৰি দিয়ক না। ফেচবুকত চাই আছে তেনেহ'লে ইউটিউবত গৈ ফ'ল' কৰি দিয়ক প্লিজ কৈছোঁ। গতিকে আজিলৈ আহিছোঁ, নতুন এটা ভিডিঅ' আহি থাকিম। বাই, লাভ ইউ অল, গুড নাইট।